মৰ্নিং ফ্ৰেণ্ডছ, বহুত দিনৰ পাছত আজি ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনাইছোঁ। তো এতিয়া মই আৰু দেখাই অকণমান ওলাই গৈছোঁ। আজি যিহেতু ADR এক্সাম আছে, তো ADR এক্সাম চেণ্টাৰটো পৰিছে দেহাভাগৰ চিলাভাৰ ডন বস্কো হায়াৰ ছেকেণ্ডেৰী স্কুলত। সৰু মুৰা কাম কৰোঁতে কৰোঁতে বুলি এতিয়া 8:20 বাজিলে। তো এতিয়া গৈ লওঁ। দেহা ৰেডি নে? একো নহয়, এক্সামটো ভাল বেয়াটো সকলোৰে হয়। আৰু যিহেতু ফ'ৰ্চ মই দেহা ভাগৰ হ'বও পাৰে, কিছুমান নহ'বও পাৰে। কষ্ট কৰিব লাগিব 95%, লাক ফেভাৰ কৰে 5%, সেয়াই আৰু এতিয়া গৈ লওঁ, পলম নকৰোঁ আৰু চাই থাকিব ভিডিঅ'লৈকে। এতিয়া বৰ্তমান আছোঁ ডন বস্কো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ওচৰত। তো পূৰা মানুহবোৰ ৰৈ আছে আৰু এই চাওক গাড়ীখন এই ৰ'দত থৈ দিছোঁ। উপায় নাই, এক্সাম দিয়া শেষ হ'ল। সি এতিয়া সময় হৈছে 1:40। চিলাপথাৰলৈ আহি থাকোঁতে অকণমান টাইম লাগিলে, 9:50 মানত। তাৰপিছত গোটেই বাকীকেইটা মানে সোমাবলৈ ধৰিলে আৰু তো এডলাছ দেখাই সোমালেগৈ বুলি ক'ব লাগিব। সেইকাৰণে ভিডিঅ' লোৱা নহ'ল, অলপ জলবাজিৰ কাৰণে। এতিয়া উভতি গৈ আছোঁ। কেনেকুৱা হ'ল এক্সামটো কোৱা? কুৱেশ্যন পেপাৰটো দিয়াহেঁতেন চাগে গম পালোঁ হয় কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই। তো এতিয়াতো ক'ব নোৱাৰোঁ ন, ভাল হওক নহওক একো নহয়, এটা এক্সপিৰিয়েঞ্চ লৈ চালে যদি পালে মানেতো ভালেই, নেপালেও একো নাই, আপত্তি নাই। নেক্সট টাইম ট্ৰাই কৰিব লাগিব, দিব লাগিব। কাৰণ কি হয়, ক্লাছ 12ৰ গ্ৰেড 3 এক্সামটো দিব দিলোঁ। জব এপ্লিকেশ্যন ফিল আপ হৈ আছিলে, তেতিয়া কিছিলে ডিগ্ৰী কমপ্লিট কৰা নাছিলে। বাকী ঠিক আছে, একো নাই, নেক্সট টাইম ট্ৰাই কৰিব যদি নহ'লেও। তো এতিয়া গৈ আছোঁ উভতি। এয়া চাওক ৰাস্তা কি বেয়া, 4-ৱে ৰাস্তা বনাইছে বুলি পুৰা কষ্ট হৈছে যাবলৈ কাৰণে। আৰু তাৰপিছত ঘৰত গৈ পাই জনাম আৰু কি মই কেলে এইটো এক্সাম নিদিলোঁ। চব নয়নমণি বোলে। অঁ, তোমালোকৰতো চব লেডিছে, এতিয়া জেণ্টছৰ বেলেগ লেডিছৰ বেলেগ। আপোনালোকৰ ADR এক্সাম সকলোকে সুধিছোঁ আৰু কেনেকুৱা হৈছে, যদি জনাব বিচাৰিলে কমেণ্ট কৰি দিব। অঁ, আৰু এটা কথা হ'ল, যোনটো আপোনালোকক দেখাইছিলোঁ গাড়ী পাৰ্ক কৰাটো, তাৰ মানে বেছি ৰ'দ হোৱাৰ কাৰণে মই চাইডত থৈছিলোঁ। তাৰে এটা মানে মানুহ এজন বহুত অভদ্ৰামি কৰিলে। আৰু কি হয়, মানুহক ন আপোনাৰ ধুনীয়া এটা মাতে দি শেষ কৰি দিব পাৰে কথাবোৰ। মানে একদম অভদ্ৰামি টাইপৰ মানে কথাবোৰ ক'লে, ডাইৰেক্ট মানে পূৰা দম দিলে। মানে কমন চেঞ্চ নাই নেকি, ভাল কিবা কিবি কথাবোৰ কৰিলে। মানে মোক যদি ভালকৈ যদি কোৱাহেঁতেন মই ধুনীয়াকৈ মই ৰেচপঞ্চ কৰিলোঁ হয়। আৰু কি কৈছে, গাড়ীটো ভাঙি পেলাম বুলি নাই, মই কৈছোঁ ভাঙি পেলা, দম আছে যদি। মানে কি হয়, ইমান অভদ্ৰামী মানুহ মানে কি বুলি ক'ম আৰু। তো তেনেকুৱা মানুহৰ লগত মানে মুখ লাগি লাভ নাই। মোক যদি ভালকৈ কোৱাহেঁতেন, মোৰ যদি ভুল হৈছে তেন্তে মই ধুনীয়াকৈ মই গাড়ীটো চাইড কৰি দিলোঁ হয়। কিন্তু মোৰ ভুল হৈছে বুলি মানে জোৰ জবস্তি মোক গালি দিব ধৰিলে। মানে এইটো ইমান কিয় কৰিব নালাগিছিলে, ডাঙৰ ইছ্যু কৰিব নালাগিছিলে। এই সৰু কথা শেষ কৰিব পাৰা কথাটো দীঘলে কৰিনো কি লাভ আজিৰ দিনত। আৰু তাৰ ওচৰতে নেপালী দাদা এটা আছিলে, তো ধুনীয়াকৈ তাৰ লগত কথা বতৰা পতা হৈছিলে। আৰু মানে একদম কি হয়, ধুনীয়াকৈ মাত গ'ল। 3.5 ঘণ্টা কেনেকৈ পাৰ হৈ গ'ল, মানে তাতে বহি আৰু দোকানত বহি গমেই নাপালোঁ। আৰু বহুত মানে ভাল কোম্পানী দিলে দাদাজন, কালাৰৰ দোকান কৰে দাদাজন। আৰু তাৰে এজন আৰু এটা আছিলে, পেইণ্টাৰ এজন আছিলে, লগতে কথা পাতি আছিলোঁ। সিহঁতে ক'লে আৰু একো নহয়, এনেকুৱা হয় মানুহটো বোলে। আৰু অকণমান বেয়া লাগিলে, প্ৰশাস কৰি দিছিলোঁ। আৰু এয়া আৰু এটা কথা ক'ব বিচাৰিছোঁ, পাহৰিলোঁ ক'বলৈ কাৰণে। যিহেতু আজি অল আছাম ইণ্টাৰনেট বন্ধ আছিলে, কিবা 7টা বজাৰ পৰা আছিলে নেকি, 7টা বজাৰ পৰা 1:40-50 এনেকুৱালৈ বন্ধ আছিলে। ইণ্টাৰনেটটো চলা নাছিলে, তো টাইম পাছ কৰিবলৈ কাৰণে একদম মানে অপশ্যন নাছিলে। তো সেইকাৰণে যোনজন মই কৈছিলোঁ নেপাল দাদাজন, তাৰ লগত কথা পাতোঁতে কেতিয়া সময়টো গুচি গ'ল পাত্তাই নাপালোঁগৈ। ভাল লাগিলে। তো তেনেকৈ কোম্পানী দিয়া মানুহজন লাগে, ভিডিঅ' থ্ৰুৰ পৰা কৈছোঁ আৰু অশেষ ধন্যবাদ থাকিলে। আৰু কেলৈ মই এইটো এক্সাম নিদিলোঁ আপোনালোকক মই জনাব বিচাৰিছোঁ। এক্সামটো দিবলৈ কাৰণে সকলোৱে দিব পাৰে, কষ্ট কৰিলে হ'ল। সকলোৰে ৰাইট আছে এক্সামটো দিয়াৰ। মোৰ দিবলৈ সেইকাৰণে ইচ্ছা নহ'ল। মোৰ চাকৰিৰ প্ৰতি মানে মই নিবিচাৰিলোৱে আগৰ পৰাই। সৰুৰ পৰাই মোৰ সপোন আছিলে কিবা এটা কৰিম, মানে কিবা এটা কৰি খাম। মানে সময়ত বুজি পালোঁ, আৰু সময়ত বুজি পোৱাৰ কাৰণে মই এইটো কৰি আছোঁ। আজি গাহৰি পুহিব পাৰিছোঁ, আজি কিবা এটা পুহিব পাৰিছোঁ, কিবা কষ্ট কামো অকণমান হ'লে কৰিব পাৰিছোঁ। বহুতে কয় বহুত কষ্ট কৰোঁ বুলি, কিন্তু কষ্টটো হয়,
কিন্তু মই ভাবোঁ মানে মই নিজৰ কামটো বহুত বেছি ভাল পোৱাৰ কাৰণে কষ্ট বুলি নাভাবোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু মই মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ হয় তো হ'লেও সকলোৱে কয় সকলোৱে কামোৰ দিয়ে চাকৰি কৰ চাকৰি নকৰে কি কৰি খাবি চাকৰিতকৈ আৰু কি আছে এই জীৱনত বুলি চাকৰিতকৈ বহুত কিছুমান বস্তু আছে যোনে চাকৰিৰ প্ৰতি ইণ্টাৰেষ্ট নাই আপোনালোকে জানিব পাৰে নিজে অকণমান ৰিচাৰ্চ কৰিব লাগিব মই এইটো কামটো কৰি ভাল পাব লাগিব আৰু নিজেও কৰিব পাৰিম বুলি ভাবিব লাগিব তো তেতিয়াহে এইটো কাম কৰিব পাৰিব কষ্টটো সকলোতে আছে দেখাই সেইটো লাইনলৈ যাওক আৰু মই চেল্ফ এমপ্লয়েড হ'ম বুলি আগতে ডিছকাছ কৰা আছিল যিমানে কয় চাকৰি নকৰিলে একো কৰিব নোৱাৰোঁ বুলি কোৱাটো ক'বই আৰু ইয়াৰ থাকোঁতেতো মানুহ ক'বই আৰু চেষ্টা কৰিলে সকলোৱে পাৰিব তো ইন ফিউচাৰ আপোনালোকলৈ অল দ্য বেষ্ট থাকিল আৰু ব্লেছ কৰি থাকিব মোকো অলপ আপোনালোকো কৈছোঁ আৰু আপোনালোকলৈ ব্লেছ থাকিল মোৰ ফালৰ পৰা থাকিল আৰু এনজয় ইয়ৰ লাইফ লিভ ইয়ৰ লাইফ হেপিলি আৰু সদায় হাঁহি ধেমালি কৰি থাকিব লাগে বাছ ইমানেই আৰু আজি ভিডিঅ' বহুত দিনৰ পাছত মই দিলোঁ চাই যদি ভাল পাইছে লাইক চেনেল ছাবস্ক্ৰাইব কৰি দিব বাই বাই টেক কেয়াৰ